Hello everyone, welcome back to the channel. যোৱাকালি অলৰেডি জিটিপিজিটিৰ ফাইনেল এনসাৰ কি ওলাই গ'ল 11 মাৰ্চত যি এক্সপাৰ্ট কমিটিয়ে ৰিভিউ কৰিছিলে এনসাৰ্স বিলাক চ্যালেঞ্জেস বিলাক তাৰ পাছত তেওঁলোকে যোৱাকালি এই ফাইনেল এনসাৰ কিখন ৰিলিজ কৰিলে এতিয়া ফাইনেল এনসাৰ কি যদি আমি জিটিৰ চাওঁ জিটিৰ কোনো ধৰণৰ চেঞ্জ দেখিবলৈ পোৱা নগল যোনখন প্ৰভিজনাল এনসাৰ কি দিয়া আছিল সেইখন ফাইনেল এনসাৰ কিৰ লগত একে হয় কোনো কুৱেশ্যনৰ তেওঁলোকে এনসাৰ চেঞ্জ নকৰিলে জিটিত আৰু পিজিটিত কি হল পিজিটিত এনসাৰ কিখনত তিনিটা এনসাৰ চেঞ্জ হৈছে নতুন এনসাৰ দিয়া হৈছে তিনিটা কুৱেশ্যনৰ কাৰণে তো এতিয়া কোনকিটা কুৱেশ্যন চেঞ্জ হল আপোনালোকক সেই কুৱেশ্যন কিটা এবাৰ দেখুৱাব খুজিছো ইয়াত তাৰে আগতে মই ফাইনেল এনসাৰ কিখন কেনেকৈ আপোনালোকে ৱেবছাইটত গৈ চাব সেইটো মই এবাৰ দেখুৱাই দিছো ফাৰ্স্ট আপোনালোকে যেতিয়া madhyamik.assam.gov.in এই ৱেবছাইটটোত আহিব এই ৱেবছাইটটোত অহাৰ পাছত আপোনালোকে ইয়াতে দেখিব যে ফাইনেল এনসাৰ কি ফৰ পেপাৰ 1 এণ্ড পেপাৰ 2 তো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে পেপাৰ 1 ৰ কাৰণে গোটেইকেইটা সেটৰ ফাইনেল এনসাৰ কি আৰু পেপাৰ 2 ৰ কাৰণে গোটেইকেইটা সেটৰ ফাইনেল এনসাৰ কি ইয়াত পাই যাব ইয়াৰ পৰা আপোনালোকে পিডিএফ আপোনাৰ যোনটো সেট আছিল সেই সেটটো ডাউনলোড কৰি ওএমআৰ সেটৰ লগত এনেকৈ মিলাই চাব পাৰে এখন যোৱাকালি নোটিছ আছিল যে ফাইনেল এনসাৰ কি আপলোড কৰা হৈছে ৱেবছাইটত তো এতিয়া আমি কি কুৱেশ্যন নতুনকে চেঞ্জ হল এনসাৰ সেই কুৱেশ্যন কিটা এবাৰ চাওকচোন এতিয়া আমি ফাৰ্স্ট কুৱেশ্যনটো যদি চাওঁ তেতিয়া হলে এখন হল কুৱেশ্যন সেট নাম্বাৰ এফ এফৰ এইটো সেকেন্ড পেপাৰ এফৰ কুৱেশ্যন যত এনইপিৰ কুৱেশ্যন যোনটো দিয়া আছিল এনইপিৰ কুৱেশ্যনটোৰ ইজনেলত সি দিয়া আছিল আৰু কিন্তু তাৰে যোনখন ফাইনেল এনসাৰ কি তাৰ মতে এনসাৰটো হ'ব ডি তো যোনে আগৰ এনসাৰ কি হিচাপত তেওঁলোকে সি মাৰ্কস পাইছিলে তো তেওঁলোকৰ এটা নেগেটিভ যাব ফাৰ্স্ট অফ অল এক নম্বৰটো কাটাই যাব আৰু লগতে 0.25 ও নেগেটিভ হ'ব আৰু যোনে ডি দিছিলে তো তেওঁলোকৰ 1.25 এটা এড হ'ব তো নেক্সট কুৱেশ্যন এইটো আছিল য'ত এছেছমেন্টৰ কুৱেশ্যন আছিল বাৰু এই কুৱেশ্যনটোৰ এতিয়া মোৰো অলপ কনফিউজন আছে কাৰণ প্ৰভিজনেলত বি দিয়া আছিল যোনটো বি টোৱে কাৰেক্ট হয় ফাইনেল এনসাৰ কি মতে বি আৰু সি দুটা হয় এতিয়া সামেটিভ এছেছমেন্ট বুলি ক'লে আমি জেনাৰেলি কি বুজো যে এছেছমেন্ট হুইচ ইজ জেনাৰেলি carried out at the end of a course এন বুলি থাকিলে আমি সামেটিভ বুজি পাওঁ আৰু ফৰ্মেটিভ মানেটো এটো হল throughout a course এতিয়া এই কুৱেশ্যনটোৰ কথা আপোনালোকে কি ভাবে মোক কমেন্ট সেকশনত জনাবচোন এবাৰ তো বিয়ে হ'ব আৰু সি যদি কোনোবাই দিছিলে তো তেওঁলোকৰ ইয়াত কাৰেক্ট হ'ব অকল বি টোৱে কাৰেক্ট নহয় ইয়াতে সি টো কাৰেক্ট বুলি ফাইনেল এনসাৰ কিট কোৱা হৈছে দেন নেক্সট কুৱেশ্যনটো আছিল এইটো কুৱেশ্যন এটো যোনটো এপ্লিকেশন বেসড কুৱেশ্যন আছিল জয়া finds her class very engaged তো এই কুৱেশ্যনটো যোনটো লাৰ্নাৰ এজেন্সিৰ কথা উদিছিলে লাৰ্নাৰ এজেন্সি এক্চুৱেল ডেফিনিশনটো ইটোৱে হয় সো ওনাৰশিপ টুৱাৰ্ডছ देयर ओन লাৰ্নিং আৰু তো এটো ফাইনেল এনসাৰ কিট এতিয়া চেঞ্জ হয় এটো জাস্ট অপচন ডি হৈ গল কিন্তু প্ৰভিজনাল যোনখন আছিল তাত বি বা ডি এইটো আৰু এইটোৰ ভিতৰত যিকোনো এটা হলে হল বুলি কৈছিলে কিন্তু actual যদি definition হিচাপত চাওঁ তেতিয়া হলে answer D টোৱে কাৰেক্ট তো এটো ফাইনেলত এটো কাৰেক্ট কৰা গল answer D ফাইনেল হয় এতিয়া মেইন কথাটো হল আপোনালোকৰ মাৰ্কস কমিবনে বাঢ়িব তো হেতু কেনেকৈ গম পাব এতিয়া এই কুৱেশ্যন বহুত তৰে ইয়াত ভুল হ'ব কাৰণ যোনে বি দিছিলে তেওঁলোকে তো এক মাৰ্ক এটা কাউন্ট কৰিছিলে কিন্তু এতিয়া তেওঁলোকে যোনে বি টিক কৰিছিলে 1.25 কে তেওঁলোকৰ নেগেটিভ যাব মানে টোটাল মাৰ্কসৰ পৰা 1.25 নেগেটিভ হ'ব আৰু যোনে ডি দিছিলে অকল ডি দিয়াৰ গিটাৰটো একো চেঞ্জে নহয় ইয়াত তেওঁলোকৰ 1 মাৰ্ক ইয়াতে কাউন্টে হ'ব এটো কুৱেশ্যনত হল দেন এটো কুৱেশ্যনত প্ৰায় ভাগৰে এটো কাৰেক্টে হ'ব এটো সবে বিএ দিছিলে কাৰণ জেনাৰেলি আমি ফৰ্মেটিভ এছেছমেন্ট বুলি ক'লে যোনটো থ্ৰু আউট দা কোৰ্স চলি থাকে হেতুকে আমি ফৰ্মেটিভ এছেছমেন্ট বুলি কওঁ তো এটো কুৱেশ্যনৰ এনসাৰ বাৰু সবৰে কাৰেক্টে হ'ব আৰু যোনটো এটো কুৱেশ্যন আছিল এনইপিৰ টোৰ পৰাও কিছুমানৰ নেগেটিভ হ'ব আৰু এটো এই কুৱেশ্যনটো কিন্তু বহুতে এটেম্পটো কৰা নাই এটেম্প নকৰা সকলৰ বাৰু কথাই নাই এটো জনে সি দিছিলে তেওঁলোকৰ এতিয়া এটো এনসাৰ ভুল বুলি ধৰি লোৱা হ'ব তো এইখিনি আছিল এই তিনিটা কুৱেশ্যন আছিল ইয়াতে এতিয়া আৰু এটা কুৱেশ্যন হল যে আকো এনসাৰ কি চ্যালেঞ্জ কৰিব পাৰিব নেকি নতুন এনসাৰ কি যোনখন দিছে সেইখন চ্যালেঞ্জ কৰিব পাৰিব নেকি তাৰে এনসাৰটো হল নোৱাৰে কাৰণ এইখন যেহেতু ফাইনেল এনসাৰ কি হল তো ইয়াৰ পাছত আৰু চ্যালেঞ্জ নহব তো আপোনালোকে যি এনসাৰ পালে সেই যি নতুন এনসাৰ কি হিচাপত যোন কেটা এনসাৰ পালে তো সেই গিটাৰ ওপৰত বেস কৰি আপোনালোকৰ ওএমআৰ শীট চেক কৰা হ'ব আৰু তাৰ ওপৰত বেস কৰি মাৰ্কস দিয়া হ'ব তো আপোনালোকে নতুন এনসাৰ কি হিচাপত
টোটেল মাৰ্কছ কিমান পালে সেইটো আমাক কমেণ্ট ছেকশ্যনত জনাব আমি এটা কাট অফৰ ইচ ছাবজেক্ট কাট অফ এনালাইচিছ এটা আনিবলৈ চেষ্টা কৰিম থেংক ইউ